আজি যেহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা সৰস্বতী বন্দনাৰে ইতিমধ্যে শিক্ষানুষ্ঠানসমূহৰ চৌপাশ মুখৰিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ ইনস্পায়াৰ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। এই স্কুলখনৰ খুব সুন্দৰ এটা পৰিৱেশ আমি দেখুৱাবলৈ বিচাৰিছোঁ ND24 দৰ্শকক। খুব সুন্দৰভাৱে এইখন বিদ্যালয়েও তেওঁলোকে পৰিপাতিৰে খুব সুন্দৰকৈ তেওঁলোকে সৰস্বতী পূজা ভাগ তেওঁলোকে আয়োজন কৰিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীসকলেও খুব সুন্দৰভাৱে সাজি কাচি আজি পূজালৈ আহিছে। ছাত্ৰসকলকো আমি দেখিছোঁ ধুতি পাঞ্জাবী পিন্ধি তেওঁলোকে আহিছে, লগতে ছাত্ৰীসকলো খুব সুন্দৰভাৱে আহিছে। আৰু যিহেতু আজি দুদিনীয়াকৈ যিহেতু পূজাৰ পঞ্চমী তিথি লগ্ন আছিলে, কালিৰ পৰা আজি পুৱা 10 বজালৈকে যিহেতু লগ্ন আছে, গতিকে 10 বজাৰ পূৰ্বে সংকল্প লৈ শেষ কৰিব লাগিব। গতিকে এয়া পূজাৰ সংকল্প ইতিমধ্যে চলি আছে আৰু ছাত্ৰসকলে আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰভাৱে এনেধৰণে পূজাত অংশগ্ৰহণ কৰিছে। 10 বজাৰ পূৰ্বে পূজাৰ সংকল্প ল'ব লাগিব আৰু তাৰপিছত পূজা চলি থাকিব। এনেধৰণে যথাবিধি যি পূজা সৰস্বতী দেৱীৰ পূজা, সেই পূজা অৰ্চনা ইয়াত চলি আছে। এইখন হৈছে তেজপুৰৰ ইনস্পায়াৰ একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এই বিদ্যালয়খনৰ প্ৰতিষ্ঠা হোৱা বৰ বেছি দিন হোৱা নাই, কিন্তু খুব সুন্দৰভাৱে পৰিপাটিকৈ তেওঁলোকে প্ৰতিটো আমাৰ উৎসৱ পাৰ্বণ তেওঁলোকে খুব সুন্দৰভাৱে পৰিপাটিকৈ তেওঁলোকে উদযাপন কৰিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে প্ৰতিটো উৎসৱ পাৰ্বণত তেওঁলোকে এটা বাৰ্তাৰে তেওঁলোকে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই উৎসৱ পাৰ্বণসমূহ তেওঁলোকে পালন কৰে। আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি এইফালে দেখিছোঁ ছাত্ৰ ছাত্ৰীসকল খুব সুন্দৰভাৱে সাজি কাচি আহিছে। আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কোন ক্লাছৰ? মই ছায়েন্সৰ ফাৰ্ষ্ট ইয়াৰ। হয়। কেনেকুৱা আজি মনত কেনেকুৱা লাগিছে? আজি এটা ভক্তিভাৱ আহি আছে, যিহেতুকে আজি সৰস্বতী পূজা, এইফালে আমাৰ ফাইনেল এক্সামো আহি আছে। গতিকে এয়াই আৰু সৰস্বতী মাৰ ওচৰত আশীৰ্বাদ ল'বলৈ আহিছোঁ। কি মনত কি ভাৱ লৈ পেলাই পূজা কৰা হ'ল? পূজা কৰিলোঁ, হয়। আপোনাৰ এটা ভক্তিভাৱ দি আমি পূজা কৰিছোঁ, যাতে ফাইনেল এক্সামটো যাতে ভাল হয় আৰু সেয়ে। আৰু আমি দেখিবলৈ পাইছোঁ যে পূজাৰ যি মণ্ডপ তেওঁলোকে সজাইছে, সেই পূজাৰ মণ্ডপটোতো খুব সুন্দৰভাৱে তেওঁলোকে সজাইছে। একোটা বাৰ্তা তেওঁলোকে বহন কৰিছে। এই যি পূজাৰ যি মণ্ডপ, সেই পূজাৰ মণ্ডপটোতো বাৰ্তাবাহক কিছু তেওঁলোকে ছবি তেওঁলোকে ইয়াত আঁৰি দিছে আৰু খুব সুন্দৰভাৱে এই পূজা মণ্ডপখন তেওঁলোকে তৈয়াৰ কৰিছে। আৰু আমি জানিব পৰা মতে এই যি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইনস্পায়াৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে বিগত বৰ্ষসমূহত প্ৰতিমা তেওঁলোকে নিজেই নিৰ্মাণ কৰিছিলে, কিন্তু এইবাৰ আমি খুব সুন্দৰকৈ ধুতি পাঞ্জাবী পিন্ধি আহিছা। পূজা কৰা হৈ গ'ল? হয় কৰিলোঁ, হয়। মই এইবাৰ দ্বাদশ শ্ৰেণীত, ক্লাছ 12 হয়, ছায়েন্স ষ্ট্ৰীম। এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আগতে প্ৰতিমা নিৰ্মাণ কৰে, নহয় জানো? হয়, যোৱা 3 বছৰ নে 4 বছৰৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে নিৰ্মাণ কৰি আহিছে, কিন্তু এইবাৰ জাষ্ট আমাৰ ছাত্ৰই দিছে প্ৰতিমা। এনেই আগৰ বছৰ মানে আমাৰ স্কুলৰ ষ্টুডেণ্টেই নিজেই নিৰ্মাণ কৰে। আৰু পূজাখন খুব সুন্দৰভাৱে কৰা হয়, নহয় জানো? হয়, খুব ধুনীয়াকৈ কৰা হৈছে। এইবাৰো আপোনালোকে দেখিছেই চবফালে এনেকৈ প্ৰদৰ্শনী লগোৱা হৈছে আৰু ইফালেও আমাৰ কিছুমান শ্লোক লিখা হৈছে বা কিছুমান মন্ত্ৰ লিখা হৈছে দেৱীৰ পূজাৰ বাবে, আৰু খুব ভালদৰে পূজা কৰা হয়। সেয়ে খুব সাত্বিকতাৰ এটা পৰিৱেশ ইয়াত দেখিবলৈ পোৱা যায়। আৰু আমি দেখুৱাবলৈ চেষ্টা কৰিম তেওঁলোকে যিহেতু পূজাৰ মণ্ডপখন তেওঁলোকে নিজ হাতেৰে তৈয়াৰ কৰিছে। কিছু মন্ত্ৰ বা কিছু সৰস্বতী যি বন্দনা, সেই স্তোত্ৰ তেওঁলোকে ইয়াতে লিখি ইয়াত প্ৰদৰ্শন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।